নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ব্লগলৈ। আজি মই উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ দতমা অঞ্চলত, য'ত নেকি আমাৰ বড়ো ষ্টুডেণ্ট ইউনিয়নৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ ৭মান বাৰ্ষিক অধিৱেশনখন পতা হৈছে। খুব সুন্দৰকৈ এয়া বৰ্তমান পতাকা উত্তোলনৰ বাবে যা যোগাৰ কৰি থকা হৈছে। সকলোবিলাক শাৰী শাৰীকৈ থিয় হৈছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ প্ৰত্যেকখন ৰাজ্য সমিতিৰ সভাপতি সম্পাদকৰ লগতে প্ৰমুখ্য কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক সকলোৱে শাৰী থিয় দিছে নিজৰ নিজৰ পতাকাখন উত্তোলন কৰিবৰ বাবে। এয়া চাওক কি সুন্দৰ সুন্দৰ বতাহ বলি আছে। আচলতে পতাকা উত্তোলনৰ পাছতে এয়া চাওক মাছ আৰম্ভ হৈছে। সুন্দৰভাৱে মাছ প্ৰদৰ্শন কৰা হৈছে ইয়াত। ফাইনেলি আমি পালোহি প্ৰদৰ্শনী মেলাত, আৰু এই প্ৰদৰ্শনী মেলাত এটা সুন্দৰ বড়ো গৃহ বনাইছে, য'ত নেকি সুন্দৰকৈ যিবিলাক নি পূজা কৰা হয় সেই পূজা সম্পৰ্কত দেখুওৱা হৈছে প্ৰদৰ্শনী। ইয়াত বাথৌ, আইলাং, আগ্ৰাং, খাইলাং, খুকৰি গোটেইবিলাক দেখুওৱা হৈছে, লগতে বৰমানি দেখুওৱা হৈছে। মানে এইখিনি কথাই মানে আমাৰ এইফালে যিটো আছে বস্তুটো মই কৈছোঁ, মানে এইফালে আইলাং, আগ্ৰাং, খাইলাং, খুকৰি তেনেকৈ থাকে। তাৰপিছত বাথৌ থাকে, বাথৌ একদম এইফালে। তাৰপিছত আৰু শাৰীতে বুলি মাজত থাকে, শাৰীত থাকে, শাৰীত কি থাকে তাত থাকে মানে আইলাং আগ্ৰাং থাকে। আইলাং আগ্ৰাং থাকে, আইলাং আগ্ৰাং সেইবিলাক খাইব থাকে খালি। আৰু ইয়াত বহুত চৌধুৰীটো এইটো বস্তুটো, আৰু বাচমতিটো গম পাইছোঁ। এইটো আইলাং আগ্ৰাং অবিলাক যিটো পাঠি চৰাই আছে, এইটো আইলাং হ'ল। এইটো বস্তু চবতে কুকুৰা বুলি দিয়ে। এতিয়া গাঁও বৈষ্ণুমুঠি কিবা আৰু কি গাঁও বুলি দিয়ে, গাঁও বুলি দিয়ে। তাৰপিছত এই বৰমানি বিশ্বহৰী বৰমানিত মানে আমাৰ তাত ছাগলী বুলি দিয়ে। আমাৰ ছাগলী দিয়ে ন। তো ঠিকে আছে, চব মিলিছে, ভাল লাগিছে। এইটো এতিয়া বৰমানিটো পূজাত পাতে না বহাগত পাতে? এতিয়া পূজাত ঠিক আছে। পূজাটো আমাৰ পূজাটো পাতে, নতুন বছৰতো পাতে। যখন পূজা দিব মানে বাঘ ৰজাৰ কাৰণে পাখৰা এযোৰ দিয়ে। পাখৰা কুকুৰা গাঁও পাখৰা বাঘ ৰজাৰ কাৰণে নাকাটে, কিছু নাকাটে। আয়ঙৰ নম্বৰটো লৈ লওক, ফোন কৰিম। ফোন নম্বৰটো আপুনি এইখিনি চব জানে নহয়? জানে হয়। আপোনালোক ঘৰ কৰে?
ডাঙৰকুটি হা ডাঙৰকুটি ডাঙৰ ঘৰত কামটো কৰে নাই হা এইটো পূজাটো কৰে নাই আপুনি মৰে কৰে 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 অঁ অঁ মানে উমা বলি দিয়ে মানে এনেকৈ বলিবুৰিৰ কাৰণে বলিৰ কাৰণে অঁ উমা থাকে উমা বলি দিয়ে আৰু এই উৰালত এই উৰালটো আছে নাই তেনেকৈ দিয়ে আৰু এয়া চাওক আমি পালোহি বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি সমাধিস্থলী আৰু যিখন পাৰ্ক নিৰ্মাণ কৰি থোৱা হৈছে তেখেতৰ স্মৃতিত সেই পাৰ্কত আমি আহি পালোহি খুব সুন্দৰ এক পৰিৱেশ এক ধুনীয়া নিজান পৰিৱেশ